Hello everyone. So আজি আমি 2024 পাৰ্ট 3 লৈ আহিলোঁ. চ' ইয়াৰ আগত মই পাৰ্ট 1 আৰু পাৰ্ট 2টো কৰিছোঁ, সেইটো আপোনালোকে ভালকৈ চাই ল'ব, ঠিক আছে. তাৰপিছত পাৰ্ট 3 লৈ আহিব, মই লিংকটো দি দিম, আপোনাৰ সেইখিনি আগতে চাই ল'ব. চ' আজি আমাৰ কুৱেশ্যনটোত কি দিয়া আছে, 2 numbers are in the ratio 2:3 and the product of their HCF and LCM is 96. The sum of the two number is. চ' আমাক সেই নাম্বাৰ দুটাৰ কি উলিয়াব দিছে, চাম উলিয়াব দিছে, মানে প্লাছ কৰিলে সেই নাম্বাৰ দুটা কিমান হ'ব আমি সেইটো উলিয়াব লাগিব. চ' 2 numbers are in the ratio 2:3. যেতিয়া আপোনালোকৰ এনেকুৱা দিয়া থাকে তো আমি নাম্বাৰ দুটা কি ধৰিব লাগিব, let the two numbers be let the two numbers be 2x and 3x. ঠিক আছে, যেতিয়াই আপোনালোকৰ ৰেচিঅ'ত দিয়া হ'ব আমি তেনেকৈ নাম্বাৰ দুটা ধৰি ল'ম. যেতিয়া যিহেতু চাওক 2x আৰু 3x হৈ আছে, এতিয়া তাৰ LCM আৰু HCF কি হ'ব, এই দুটা নাম্বাৰ হ'ল, তাৰ LCM আৰু HCF কি হ'ব, HCF কাক কোৱা হয়, HCF যোনটো কমন হয়, হয়নে? ধৰি লওক আপোনাৰ দিয়া আছে ধৰি লওক 10 আৰু 15, তো ইয়াৰ HCFটো কিমান হ'ব, 15. চ' 5টো হ'ব HCF, হয়নে? চ' 5টো মানে কি 10 আৰু 15ক অকল 5 দি ডিভাইড যায়, হয়নে? সেইটো হ'ল HCF. এতিয়া এই 2x আৰু 3xক এনেকুৱা এটা নাম্বাৰ লাগিব যোনটো এই 2xকো ডিভাইড যায় 3xকো ডিভাইড যায়, কিমান হ'ব, x হয়. যদি আমি xটো দি চাওঁ, x দি 2xকো ডিভাইড যাব, x দি 3xকো ডিভাইড যাব. চ' HCF কিমান হ'ব আমাৰ, HCF x, ঠিক আছে. এতিয়া LCM কিমান হ'ব, LCM কিমান হ'ব, যেতিয়া আমি 2x আৰু 3xৰ ফেক্টৰাইজ কৰোঁ তেতিয়া আমাৰ কি হ'ব, x 2 টাইমছ হ'ব, x 3 টাইমছ হ'ব, মানে 3 × 2 6x হ'ব. 6x হ'ল তাৰ LCM. মানে ধৰি লওক 10 আৰু 15 থাকিলে ইয়াৰ LCM কিমান হ'ব, 5 × 10 5 × 15 3 × 6 6 5 30 হ'ল তাৰ LCM. তেনেকৈ 2x আৰু 3xৰ LCM কিমান হ'ব, 3 × 2 6 6 × x 6x. চ' ওলালে এতিয়া HCF আৰু LCM ওলালে. এতিয়া আমাক কৈছে দ্য প্ৰডাক্ট অফ দ্য HCF এণ্ড LCM ইজ 96. চ' HCF আৰু LCMৰ যোনটো প্ৰডাক্ট, সেইটো এটা প্ৰডাক্ট মানে হ'ল ইনটু কৰিলে আমি কিমান পাম, 96. চ' ইয়াৰ পৰা আমি এক্সটো ওলাই দিওঁ, 6x² = 96 হৈ গ'ল. x² = কিমান হ'ব, 96 / 6. x² = কিমান হ'ব, 6 × 1 = 6 36 6 × 6 = 36. চ' আমাৰ x = কিমান হ'ব, x = হ'ব 4, হয়নে? চ' x = 4 কাৰণ x² = 4² হ'ব, তো আমি x = কিমান পাম, আমি 4 পাম, ঠিক আছে. তো আমি এক্সটো ল'লোঁ, এক্সটো লোৱাৰ লগে লগে আমাৰ নাম্বাৰ দুটা কি হ'ব, নাম্বাৰ চাৰ কি হ'ব, এটা আমি পাইছিলোঁ 2x হ'ব 2 × 4 = 8. এটা আমি পাইছিলোঁ 3x 3 × 4 = কিমান হ'ব, 12. চ' 8 আৰু 12 পালোঁ. এতিয়া আমাক কি কৈছে, এণ্ড দ্য ছাম অফ দ্য টু নাম্বাৰ্ছ, নাম্বাৰ দুটাৰ ছাম মানে প্লাছ কৰিলে কিমান হ'ব, 12 + 8 = 20. চ' আমাৰ ৰাইট এনচাৰটো কি হ'ব, অপশ্যন নম্বৰ বি 20, বুজিলে? চ' আমি নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়োঁ. ইয়াত কি দি আছে চাওক, নেক্সট কুৱেশ্যনটো, দ্য ভেলিউ অফ √8² ইজ, এইটো আমাক উলিয়াব দিছে, ঠিক আছে. এইটো আমি কেনেকৈ উলিয়াম, √8², যেতিয়া আপোনাৰ ধৰি লওক কিউব ৰুট বা আপোনাৰ 5th ৰুট যিকোনো দিয়া থাকে, 5th ৰুট অফ ধৰি লওক 6 এনেকুৱা যদি দিয়া আছে, চ' এইটো আমি কেনেকৈ চল্ভ কৰিম, 6 1/5 হৈ গ'ল. ধৰিলে যদি আপোনাক দিয়া আছে 10 √5, চ' এইটো আমি কেনেকৈ চল্ভ কৰিম, 5 1/10, এইটো হ'ল এনেকুৱা হ'ব, ঠিক আছে. ত' অকল যদি ৰুটটো দিয়া আছে বা √3 দিয়া আছে, তেতিয়া আমি কি হ'ব, এইটো 2 1/2 আৰু 3 1/2, ঠিক আছে. এইটো হ'ল আপোনাৰ ৰুটৰ ফৰ্মুলা. চ' এতিয়া 8² দিয়া আছে, ইয়াত কি দিয়া আছে, কিউব ৰুট. এই 8²টো যদি আমি এটা নাম্বাৰ হিচাপে লৈ লওঁ, 8²টো যদি আমি এটা নাম্বাৰ হিচাপে লৈ লওঁ 8², এতিয়া কিউব ৰুট থাকিলে কি হ'ব, 10 ৰুট থাকিলে 1/10, √5 ৰুট থাকিলে 1/5, তেনেকৈ কিউব ৰুট থাকিলে 1/3 হ'ব, হৈ গ'ল. এতিয়া এইটো কি হ'ব, 8 2 × 1/3 হৈ গ'ল. এতিয়া 8 কিমান হ'ব, 2/3, এইখিনিলৈকে পালোঁ আমি, ঠিক আছে. চ' ইয়াৰ পিছত কি হ'ব, এতিয়া 8টো আমি কেনেকৈ লিখিব পাৰোঁ, 2³ লিখিব পাৰোঁ আৰু 2/3 হৈ গ'ল. এতিয়া 2³ এইটো কেনেকৈ আকৌ মাল্টিপ্লাই হৈ যাব, 2³ × 2/3 হৈ গ'ল. এতিয়া এই 3 3 কেঞ্চেল হ'ল, কি থাকিলে 2² কি হ'ব, 4. চ' আমাৰ অপশ্যনটো কি হ'ব, অপশ্যন নম্বৰ ডি 4 হ'ল, বুজি পালে? চ' নেক্সট কুৱেশ্যনটো চাওঁ কি দিয়া আছে, দ্য কাউণ্ট অফ 5 প্ৰাইম নাম্বাৰ্ছ বিটুইন 80 and 100, 80 আৰু 100ৰ মাজত যিখিনি নাম্বাৰ আছে তাৰ মাজত প্ৰাইম নাম্বাৰ্ছখিনি আমাক কাউণ্টটো ওলাব দিছে. চ' 80 আৰু 100ৰ মাজত কি আছে, 81 82 83 84
85, 86, 87, 88, 89, 90, 91, 92, 93, 94, 95, 96, 97, 98, 99 ঠিক আছে সো এইখিনি আমি নাম্বাৰ পালোঁ সো ইয়াৰ পৰা প্ৰাইম নাম্বাৰ কি হ'ব প্ৰাইম নাম্বাৰ মানে কি হয় যোনটো অকল 1 দি ডিভাইড হয় যেনেকৈ 5 7 11 এইবিলাক সব প্ৰাইম নাম্বাৰ হয় ঠিক আছে সো 81 টো কি হ'ব ডিভিজিবল বাই 3 হ'ব 3 দি ডিভিজিবল যাব ইয়াক হয়নে 82 ডিভিজিবল বাই 2 হ'ব হয়নে সো 83 কোনো এটা ডিভিজিবল কৰিব নোৱাৰি আমাৰ ঠিক আছে সো 83 এটা হ'ল প্ৰাইম নাম্বাৰ 84 ডিভিজিবল বাই 2 হ'ব 85 ডিভিজিবল বাই 5 হ'ব 86 ডিভিজিবল বাই 2 হ'ব 87 কি হ'ব ডিভিজিবল বাই কেনেকৈ চাম আমি 8 + 7 কিমান হ'ল 15 হয়নে 8 + 7 15 হ'লে সেইটো 3 দি ডিভিজিবল হয় সো ডিভিজিবল বাই 3 88 ডিভিজিবল বাই 2 89 আকৌ আপোনাৰ তোমাৰ নাযায় কোনো নাযায় সো 89 হ'ল এটা হ'ল 90 ডিভিজিবল বাই 2 2 আৰু 5 দুটা দি যাব 91 ডিভিজিবল বাই 7 হয়নে 7 92 ডিভিজিবল বাই 2 93 ডিভিজিবল বাই 3 94 ডিভিজিবল বাই 2 95 ডিভিজিবল বাই 5 96 ডিভিজিবল বাই 2 97 নাযায় 97 এটা হ'ল 98 ডিভিজিবল বাই 2 আৰু 99 ডিভিজিবল বাই 3 সো আমি কেইটা পালোঁ 83 89 আৰু 97 সো এই আমাৰ কিমান হ'ল তিনিটা বুজিলে সো এইটো হ'ল আপোনাৰ কাউণ্ট অফ প্ৰাইম নাম্বাৰছ বিটুইন 80 and 100 হৈ গ'ল এতিয়া চাওক নেক্সট কুৱেশ্যন কি দিয়া আছে দ্য লাৰ্জেষ্ট অফ 2 to the power 6 3 to the power 5 4 to the power 4 5 to the power কিউব ইয়াৰ মাজৰ লাৰ্জেষ্টটো কি হ'ব 2 to the power 6 টো কিমান হ'ব এইটো মুখতে ওলাই যায় মই তথাপি কৈ দিছোঁ 1 2 3 4 5 6 কিমান হ'ল 2 into 2 4 2 into 2 4 2 into 2 4 4 into 4 16 16 4 64 হৈ গ'ল 3 to the power 5 কিমান হ'ব 3 into 3 into 3 into 3 into 3 এইটো আপুনি সলভ কৰি মুখতে ওলাই যায় 3 3 9 যেতিয়া আপোনালোকে প্ৰেক্টিছ কৰিব তেতিয়া এইটো সোনকালে ওলাই যাব 9 9 81 81 into 3 243 হৈ গ'ল 4 to the power 4 কিমান হ'ব 4 into 4 into 4 into 4 হৈ গ'ল 4 into 4 16 4 into 4 16 16 16 কিমান হ'ব 256 হৈ গ'ল এতিয়া কি থাকিলে 5 কিউব কিমান হ'ব 5 into 5 into 5 5 5 25 25 into 5 125 সো ইয়াৰ মাজৰ লাৰ্জেষ্ট কোনটো হ'ব লাৰ্জেষ্ট হ'ল আপোনাৰ তোমাৰ 4 to the power 4 4 to the power 4 কি হ'ব ইয়াৰ মাজৰ লাৰ্জেষ্ট নাম্বাৰ সো আমাৰ অপশ্যন চিটো হ'ব 4 to the power 4 ঠিক আছে সো নেক্সট কুৱেশ্যনটোলৈ আহোঁ নেক্সট কুৱেশ্যন কি দিয়া আছে দ্য বেছ এণ্ড হাইট অফ এ ৰাইট এংগল ট্ৰাইংগল আমি এটা ফাৰ্ষ্ট আঁকি লওঁ ৰাইট এংগল ট্ৰাইংগল কি হ'ল তাৰ এটা এংগলত ৰাইট মানে 90 ডিগ্ৰী থাকিব সো এইটো হ'ল 90 ডিগ্ৰী হৈ গ'ল ৰাইট এংগল ট্ৰাইংগল আঁকিলোঁ আমি ইয়াক নামো দিলোঁ এ বি চি হৈ গ'ল আৰু তাৰ বেছ এণ্ড হাইট বেষ্ট কোনটো হয় এইটো হ'ল বেছ এইটো হ'ল হাইট ঠিক আছে বেছ হাইট ঠিক আছে এইটো হাইপোটেনিউজ বুলি কোৱা হয় এডজেচেণ্ট বুলি কোৱা হয় হাইপোটেনিউজ বুলি লিখিব পাৰে ইয়াতে হাইপোটেনিউজ ঠিক আছে হাইপোটেনিউজ সো আমাক কৈছে দ্য বেছ এণ্ড হাইট অফ এ ৰাইট এংগল ট্ৰাইংগল আৰ ইকুৱেল বেছ আৰু হাইটটো এটা ৰাইট এংগল ট্ৰাইংগলৰ ইকুৱেল হয় সো আমি বেছটো যদি আমি এক্স ধৰোঁ হাইটটো কি হ'ব হাইটটো আমি এক্স ধৰিব লাগিব হৈ গ'ল বেছ আৰু হাইটটো ইকুৱেল হ'ল এণ্ড দ্য লেন্থ অফ দ্য থাৰ্ড ছাইড কোনটো হ'ব এতিয়া এই দুটা ছাইড হৈ গ'ল থাৰ্ড ছাইড হ'ল হাইপোটেনিউজৰ লেন্থটো দিয়া আছে 2√2 হৈ গ'ল দ্য এৰিয়া অফ দ্য ট্ৰাইংগল এতিয়া আমাক এৰিয়াটো ওলাব দিছে হ'ল এতিয়া এৰিয়াটো কেনেকৈ ওলাম এৰিয়া ফৰ্মুলা হ'ল হাফ ইনটু বেছ ইনটু হাইট হৈ গ'ল হাফ ইনটু বেছ ইনটু হাইট এতিয়া চাওক যদি আমি ডাইৰেক্ট এৰিয়া ফৰ্মুলাত কৰোঁ হাফ ইনটু বেছ কিমান আছে এক্স আৰু হাইট কিমান আছে এক্স সো কিবা ওলাল জানো একো নোলালে কাৰণ আমি এক্সৰ ভেলুৱে নাজানো সো এইটো কেনেকৈ ওলাম সো ইয়াৰ কাৰণে আমি এটা ফৰ্মুলা ইউজ কৰিম কাৰণ আমাক এংগলটো যিহেতু 90 ডিগ্ৰী আৰু হাইট আছে আৰু হাইপোটেনিউজ আছে হয়নে সো আমি সাইন থিটা আমি জানো সাইন থিটা ইকুৱেল টু কি হ'ব সাইন থিটা ইকুৱেল টু পাৰপেণ্ডিকুলাৰ বা হাইট বাই হাইপোটেনিউজ হয়নে সো পাৰপেণ্ডিকুলাৰ কি আছে পাৰপেণ্ডিকুলাৰ মানে হাইটটো কি দিয়া আছে এক্স দিয়া আছে আৰু হাইপোটেনিউজটো কি দিয়া আছে 2√2 হৈ গ'ল কিন্তু এতিয়া সাইন থিটাটো কি হ'ব সাইন থিটা এইটো 90 ডিগ্ৰী ল'ব লাগিব সো সাইন 90 ডিগ্ৰী ইকুৱেল টু এক্স বাই 2√2 সাইন 90 ডিগ্ৰী আমি জানো 1 ইকুৱেল টু এক্স বাই 2√2 হৈ গ'ল এতিয়া এক্স ইকুৱেল টু কিমান হ'ব এক্স ইকুৱেল টু 2√2 সো আমি এক্সৰ ভেলু পাই গ'লোঁ যিহেতু আমি এক্সৰ ভেলু পাই গ'লোঁ এতিয়া আমি এৰিয়াটো উলিয়াব পাৰিম এৰিয়া ইকুৱেল টু কিমান আছিলে আমাৰ ফৰ্মুলাটো হাফ ইনটু বেছ ইনটু হাইট হাফ ইনটু বেছ আমি কি জানো এক্স মানে কি আছিলে 2√2 আৰু হাইট মানে কি আছিলে এক্স মানে কি আছিলে 2√2 হৈ গ'ল
এতিয়া কেঞ্চেল কৰি দিলে হ'ল, 2 কেঞ্চেল হ'ল। এতিয়া √2 এটা থাকিলে ইনটু √2 আৰু √2 যদি আমি ইনটু কৰোঁ কিমান হ'ব, আমি খালি এটা 2 পাম। কিমান হ'ল 4। ঠিক আছে, 4 স্কুৱেৰ চেণ্টিমিটাৰ, কাৰণ এইটো চেণ্টিমিটাৰত আছে সেইকাৰণে আমি 4 স্কুৱেৰ চেণ্টিমিটাৰ। আৰু স্কুৱেৰটো ক'ৰ পৰা আহিলে, চাওক 2√2 চেণ্টিমিটাৰ আছে, চেণ্টিমিটাৰ ইনটু চেণ্টিমিটাৰ, চেণ্টিমিটাৰ স্কুৱেৰ হ'ব, মানে স্কুৱেৰ চেণ্টিমিটাৰ লিখা হ'ব। এৰিয়া সদায় স্কুৱেৰত থাকে আৰু পেৰিমিটাৰ সদায় চেণ্টিমিটাৰত বা মিটাৰত থাকিব। ঠিক আছে, চ' আমাৰ ৰাইট অপশ্যনটো কি হ'ল 4 স্কুৱেৰ চেণ্টিমিটাৰ হৈ গ'ল। চ' এতিয়া চাওক নেক্সট কুৱেশ্যনটো কি দিয়া আছে, ইন এ ৰেঞ্জ অফ কনজিকিউটিভ নাম্বাৰ ষ্টাৰ্টিং উইথ 1। হা, এইটো সদায় মনত থ'ব, এইটো কিন্তু এটা ইম্পৰ্টেণ্ট আছে, ষ্টাৰ্টিং উইথ 1। অল দ্য ইভেন নাম্বাৰ্ছ আৰ ৰিমুভড। ঠিক আছে, ফ্ৰম দ্য ৰিমেইনিং কনচিডাৰ দ্য ফাৰ্ষ্ট 7 নাম্বাৰ্ছ, দ্য ছাম অফ দিছ 7 নাম্বাৰ ইজ। ইয়াত কুৱেশ্যনটো কোৱা হৈছে যে এটা যদি আমি 1ৰ পৰা যদি আমি ষ্টাৰ্ট কৰোঁ, ঠিক আছে, 1ৰ পৰা যদি আমি ষ্টাৰ্ট কৰোঁ কি হ'ব, 1 2 3 4 5 6 কনজিকিউটিভ বুলি কৈছে। হা, 7 8 9 10 11 12 13 14 ধৰি লওক মই 15 মানলৈকে লৈ লৈছোঁ। ঠিক আছে, বেছি নাই লোৱা, 15 মানলৈকে লৈছোঁ। তাৰপিছত কোৱা হৈছে ইফ অল দ্য ইভেন নাম্বাৰ্ছ আৰ ৰিমুভড, ইভেনখিনি আমি আঁতৰাই দিছোঁ, গ'ল, এইটো গ'ল, এইটো গ'ল, এইটো গ'ল, এইটো গ'ল, 11 গ'ল, এইটো গ'ল। ঠিক আছে, তাৰপিছত বাকী কি কৈছে, বাকী যোনখিনি আছে ইয়াৰ আৰু যাব 70 এনেকৈ গৈ থাকিব, মই খালি 15লৈকে লৈছোঁ। বাকী কৈছে কনচিডাৰ দ্য ফাৰ্ষ্ট 7 নাম্বাৰ্ছ, 7টা নাম্বাৰ আমাক কনচিডাৰ কৰিব দিছে। চ' 7টা নাম্বাৰ কেনেকৈ কনচিডাৰ কৰিম, 1 3 5 7 9 11 13 কেইটা হ'ল, 1 2 3 4 5 6 7, এইকেইটা 7 ওলালোঁ। ফাৰ্ষ্টটা 7টা নম্বৰ আমি কনচিডাৰ কৰিলোঁ। তাৰপিছত কি কৈছে, তাৰ ছামটো ওলাবলৈ, ছাম মানে সেইটোকে প্লাছ কৰি কিমান হ'ব সেইটো ওলাব দিছে। ঠিক আছে, 4 হ'ল, 5 + 7 কিমান হ'ল 12, প্লাছ 9 + 11 20 প্লাছ 13 হৈ গ'ল। 4 + 12 কিমান হ'ল 16, 20 + 13 কিমান হ'ব 33। ঠিক আছে, 33 + 16 কিমান হ'ব এতিয়া 9 49 ওলাই গ'ল আমাৰ এনচাৰটো। চাওক কিমান ইজি আছে একদম। কুৱেশ্যনটোত সদায় খেলি মেলি কৰিব, ষ্টাৰ্টিং উইথ 1 দিয়া আছে কিন্তু দেই, ষ্টাৰ্টিং উইথ 1। যদি ইয়াত কোৱা হয় যে ইন এ ৰেঞ্জ অফ কনজিকিউটিভ নাম্বাৰ্ছ ইফ অল দ্য নাম্বাৰ্ছ আৰ ৰিমুভড, যদি ষ্টাৰ্টিং উইথ 1 দিয়া হ'লে আমি 1টো কনচিডাৰ কৰিব নোৱাৰিলোঁ হয়। ঠিক আছে, তো এইটো আমাৰ হ'ল এনচাৰটো হ'ল 49। তো মই অপশ্যন নম্বৰ চি হ'ব 49। ঠিক আছে, চ' নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়োঁ। আজি আৰু 2টা কুৱেশ্যন লৈছোঁ আমি, লাষ্ট 2 কুৱেশ্যন আছে। চাওক ইয়াত কি দিছে, when 3 times of a given number is subtracted from the square of the number, the result is the number itself. চ' কুৱেশ্যনটো মন দি পঢ়িব। আমাক এটা নাম্বাৰ ল'ব দিছে, সেই নাম্বাৰটো 3 টাইমছ, যদি সেই নাম্বাৰটো 3 টাইমছ যদি আমি ছাবট্ৰেক্ট কৰোঁ, কিহৰ পৰা ছাবট্ৰেক্ট কৰিম, স্কুৱেৰ অফ দ্য নাম্বাৰ, তেতিয়া আমাক কি পাম, সেই নাম্বাৰটোৱে আমি পাম। ঠিক আছে, চ' কুৱেশ্যনটো অকণ ট্ৰিকি হয় কিন্তু একদম ইজি হয়। লেট দ্য নাম্বাৰ বি, আমি কি ধৰোঁ, লেট দ্য নাম্বাৰ বি এক্স, লেট দ্য নাম্বাৰ বি এক্স, এক্সটো ধৰিলোঁ। এতিয়া আমাক কৈছে 3 টাইমছ অফ এ গিভেন নাম্বাৰ, আমি নাম্বাৰটো কি ধৰিছোঁ এক্স, 3 টাইমছ অফ দ্য গিভেন নাম্বাৰ কিমান হ'ব, 3 টাইমছ অফ দ্য গিভেন নাম্বাৰ, মইতো এনেকৈ লিখি দিছোঁ একদম। 3 টাইমছ অফ দ্য গিভেন নাম্বাৰ কিমান হ'ল, 3 টাইমছ কৈছে। হা, 3 টাইমছ কৈছে মানে 3 × x, তো কিমান হ'ল এইটো 3x হৈ গ'ল, 3 টাইমছ অফ দ্য গিভেন নাম্বাৰ। এতিয়া কৈছে ইজ ছাবট্ৰেক্টেড ফ্ৰম দ্য স্কুৱেৰ অফ দ্য নাম্বাৰ, আমি স্কুৱেৰ অফ দ্য নাম্বাৰটো ওলাই লওঁ। স্কুৱেৰ অফ দ্য নাম্বাৰ, স্কুৱেৰ অফ দ্য নাম্বাৰ কিমান হ'ব, এতিয়া নাম্বাৰটো কি লৈছিলোঁ এক্স, স্কুৱেৰ অফ দ্য নাম্বাৰ হ'ল এক্স স্কুৱেৰ। এতিয়া আমাক কৈছে চাওক, যেতিয়া আমি 3 টাইমছ অফ এ গিভেন নাম্বাৰটো এক্স স্কুৱেৰৰ পৰা মাইনাছ কৰোঁ, কিহৰ পৰা মাইনাছ কৰিম, এক্স স্কুৱেৰৰ পৰা যেতিয়া আমি 3 টাইমছ অফ দ্য গিভেন নাম্বাৰটো মাইনাছ কৰোঁ, তেতিয়া তাৰ ৰিজাল্টটো কি হ'ব, তাৰ ৰিজাল্টটো আমি কিমান পাম, নাম্বাৰ ইটছেল্ফ, মানে সেই নাম্বাৰটোৱে পাম, আমি এইটোৱে পাম। বুজিলে, আকৌবাৰ মই কৈ দিছোঁ, কুৱেশ্যনটো মতে আমি এটা নাম্বাৰ এটা লৈ লৈছোঁ এক্স। ঠিক আছে, এক্স এটা নাম্বাৰ লৈ লৈছোঁ, ইয়াত কৈছে 3 টাইমছ অফ এ গিভেন নাম্বাৰ। চ' 3 টাইমছ অফ দ্য গিভেন নাম্বাৰ আমি কিমান পালোঁ, 3 × x, থ্ৰাইছ এক্স, 3 টাইমছ দেই, এইটো মনত থ'ব, 3 টাইমছ হ'লে থ্ৰাইছ এক্স হ'ল। তাৰপিছত স্কুৱেৰ অফ দ্য নাম্বাৰটো ওলালোঁ, স্কুৱেৰ অফ দ্য নাম্বাৰ কি হ'ল এক্স স্কুৱেৰ। কুৱেশ্যনটোৰ মতে কোৱা হৈছে যেতিয়া আমাক 3 টাইমছ অফ দ্য নাম্বাৰটো স্কুৱেৰ অফ দ্য নাম্বাৰৰ পৰা মাইনাছ কৰিম, স্কুৱেৰ অফ দ্য নাম্বাৰৰ পৰা আমি 3 টাইমছ অফ দ্য নাম্বাৰটো মাইনাছ কৰিম, তেতিয়া আমি ৰিজাল্ট কি পাম, ৰিজাল্ট পাম সেই নাম্বাৰটো যোনটো আমি লৈছিলোঁ সেই নাম্বাৰটোৱে আমি পাম। ঠিক আছে, চ' ইয়াৰ পৰা আমি এক্সটো ওলাই ল'লোঁ, এক্স স্কুৱেৰ ইকুৱেল টু 3x + x, তো এক্স স্কুৱেৰ কৰিলে কিমান পাম আমি 4x, হয়নে।
ইয়াত এক্স এটা কেঞ্চেল হ'ল চ' এক্স ইকুৱেল টু আমি 4 পাম চ' এক্স ইকুৱেল টু 4 পোৱাৰ লগে লগে আমাৰ নাম্বাৰটো কি হ'ব 4 হ'ব কাৰণ আমি নাম্বাৰটো লৈছিলোঁ এক্স নাম্বাৰটো আমি কিমান পাম 4 চ' আমাৰ অপশ্যন কি হ'ব অপশ্যন নম্বৰ এটো কাৰেক্ট এনচাৰ হ'ব ঠিক আছে তো আজি লাষ্ট কুৱেশ্যনটোলৈ আহোঁ কি দিয়া আছে এ লেডাৰ অফ লেন্থ লেডাৰ মানে হ'ল এডাল জখলা লেডাৰ অফ লেন্থ 13 মিটাৰ ইজ লিনিং এগেইনষ্ট এ ভাৰ্টিকেল ৱাল ঠিক আছে ছাপ'জ এখন ৱাল এখন আছে ইয়াত কি হ'ল এই লেডাৰডাল এনেকৈ পেলাই থৈ দিয়া আছে হ'ল এই লেডাৰডাল এনেকৈ পেলাই থৈ দিয়া আছে উইথ দ্য আপাৰ এণ্ড এট দ্য হাইট অফ 5 মিটাৰ মানে আপাৰ এণ্ডটো এইখিনি হ'ল হাইটটো 5 মিটাৰ হৈ গ'ল দ্য হৰাইজেণ্টেল ডিষ্টেঞ্চ বিটুইন দ্য ফুট অফ দ্য ৱাল এই ৱালখনৰ ফুট অফ দ্য ৱাল এণ্ড দ্য লোৱাৰ এণ্ড অফ দ্য লেডাৰ এইখিনি এই ইয়াৰ মাজৰ ডিষ্টেঞ্চটো আমাক ওলাব দিছে হৈ গ'ল এইটো এটা ট্ৰাইংগল ৰাইট এংগল ট্ৰাইংগলৰ নিচিনা হ'ল চ' আমি কৰিবলৈ ইজি পাম আমি ঠিক আছে তো এতিয়া আমাক কৈছে লেডাৰ অফ লেন্থ 13 মিটাৰ লেডাৰডালৰ লেন্থ কিমান আছিলে 13 মিটাৰ হয়নে আৰু হাইটটো দিয়া আছে 5 মিটাৰ এতিয়া আমি চাওক এইটো এটা আপোনাৰ কি হ'ল ৰাইট এংগল ট্ৰাইংগল তো আমি যদি পাইথাগোৰাছ থিয়ৰমটো ইউজ কৰোঁ কি হ'ব AC স্কুৱেৰ ইকুৱেল টু AB স্কুৱেৰ প্লাছ BC স্কুৱেৰ হয়নে তো হাইপটেনিউজ স্কুৱেৰ ইকুৱেল টু হাইট স্কুৱেৰ প্লাছ বেছ স্কুৱেৰ হয়নে পাৰ্পেণ্ডিকুলাৰ স্কুৱেৰ প্লাছ বেছ স্কুৱেৰ চ' AC কিমান হ'ব AC আমাক দিয়া আছে 13 স্কুৱেৰ হয়নে AB কিমান হ'ব 5 এইটো স্কুৱেৰ হ'ল 5 স্কুৱেৰ আৰু প্লাছ BC স্কুৱেৰ 13 স্কুৱেৰ কিমান হ'ব এইটো একদম মনত থ'ব লাগিব ঠিক আছে এইবিলাক মুখস্থ থাকিব লাগিব মনতে 13 স্কুৱেৰ কিমান হ'ল 169 14 স্কুৱেৰ কিমান হ'ব 196 এইটো সদায় খেলি মেলি হয় চবৰে 25 হ'ল প্লাছ BC স্কুৱেৰ 169 25টো আমি ইফালে লৈ গ'লোঁ -25 হ'ল ইকুৱেল টু BC স্কুৱেৰ হৈ গ'ল 169 -25 কিমান হ'ব 144 ইকুৱেল টু BC স্কুৱেৰ হৈ গ'ল এতিয়া আমি BC কিমান পাম BC স্কুৱেৰ যদি 144 BC কিমান হ'ব 12 কাৰণ 12 × 12 144 এইটো এটা মই আৰু সলভ কৰি দিছোঁ BC স্কুৱেৰ ইকুৱেল টু 12 স্কুৱেৰ চ' BC কিমান হ'ল 12 হ'ল চ' BC 12 হোৱাৰ লগে লগে আমাৰ ডিষ্টেঞ্চটো কিমান পালোঁ আমি 12 মিটাৰ চ' 12 মিটাৰ ক'ত আছে অপশ্যন নম্বৰ ডিত আছে 12 মিটাৰ চ' এইটো হ'ল কাৰেক্ট অপশ্যন ঠিক আছে তো আজিলৈ ইয়াতে এৰিছোঁ চ' বাকীখিনি আৰু কেইটামান আছে প্ৰব্লেম আৰু সেইখিনি কালি মই আপলোড কৰি দিম গোটেইখিনি তেতিয়া আমাৰ এডিআৰই লেভেলটোৰ এটা লেভেল আমাৰ কমপ্লিট হৈ যাব এটা লেভেলৰ কুৱেশ্যনটো আমাৰ কমপ্লিট কৰিম তাৰপিছত আমি নেক্সট লেভেলটো চাম SS লেভেল যি আছিলে সেইখিনি নেক্সট আমি এইটো কমপ্লিট কৰাৰ পিছত নেক্সট লেভেললৈ যাম ঠিক আছে আৰু যদি আপোনালোকে কিবা কুৱেশ্যন যদি এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে তেতিয়া কাইণ্ডলি মোক কমেণ্ট বক্সত জনাব যাতে মই সেই এক্সামৰ ৰিলেটেড ভিডিঅ'টো আপোনালোকক আপলোড কৰিব পাৰোঁ ঠিক আছে চ' থেংক ইউ আৰু লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব